প্ৰেম সঁচাকৈয়ে এক পবিত্ৰ আৰু সুন্দৰ অনুভূতি। ভগৱানৰ বৰদান বুলি কোৱা হয় প্ৰেমক। প্ৰেম মানে দুখন অন্তৰৰ মিলন। কিন্তু আজিকালি বহু লোকৰ বাবে কেৱল এটা খেললৈ ৰূপান্তৰ হৈছে। প্ৰেম নামৰ সুন্দৰ অনুভূতিক কলংকিত কৰি তুলিছে কিছুসংখ্যক লোকে। এনেকুৱাই এক বেদনাদায়ক ঘটনা ঘটিছিল ৰীতাৰ লগত। এজনী ধুনীয়া ৰাংঢালী ছোৱালী নিমিষতে নিমাত হৈ পৰিছিল এটা প্ৰেমৰ সম্পৰ্কৰ বাবে। ৰীতাৰ ঘৰ নগাঁৱত। উচ্চ শিক্ষাৰ বাবে গুৱাহাটীত আছিল। মায়াৰ নগৰী গুৱাহাটী নতুন ঠাই, নতুন পৰিৱেশ, তাত তাই কাকো চিনি পোৱা নাছিল। তাই যিটো ছাত্ৰীনিবাসত আছিল, ছোৱালীবোৰো ইমান সহজ নাছিল। সকলোৱে নিজৰ লগতে ব্যস্ত আছিল। কোনেও যেন কাকো মাতিবলৈ আহৰি নাই। দুদিনমানৰ পিছতে ৰীতা কিনাৰৰ কোঠাটোলৈ এজনী ছোৱালী আহিল। নাম তাইৰ নিমিষা বৰুৱা। ছোৱালীজনী বহুত সহজ সৰল। ৰীতাৰ লগত নিজেই চিনা পৰিচয় হৈছে। তাইৰ লগত একেলগে চাহ খাব মাতিছে। এতিয়াহে ৰীতাৰ মনটো অলপ ভাল লাগিল। এৰা বান্ধৱী এজনী যে পালোঁ, নহ'লে বাৰু কেনেকৈ থাকিলোঁ হয়। কাৰো দেখোন মাত এষাৰ লগাবলৈও সময় নাই। এনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিল। দুয়োজনী বান্ধৱী য'তে যায় একেলগে অহা যোৱা কৰে। নিমিষাৰ সম্বন্ধীয় এজন ককায়েক গুৱাহাটীত থাকে। নাম নিবিড় বৰুৱা। সি প্ৰায়ে ভনীয়েকৰ খা খবৰ লয়। দৰকাৰী কোনো বস্তু থাকিলেও হোষ্টেলৰ বাহিৰৰ পৰাই তাইক ফোন কৰি মাতি দি যায়। এনেকৈয়ে এদিন ভনীয়েকক লগ কৰিব আহোঁতে লগত ৰীতা আছিল। তাই দেখিবলৈও ধুনীয়া আছিল। নিবিড়ে অহাৰ পৰাই ভনীয়েকক কথাবোৰত ইমান গুৰুত্ব দিয়া নাছিল। নোচোৱাৰ চলেৰে ৰীতাকে চাই আছিল। এপাকত কৈয়ে দিলে, লগৰজনী চিনাকি কৰাই নিদিয় নেকি? নিমিষাই দুয়োকে চিনাকি কৰাই দিলে। আৰু ধাবাতে দুপৰীয়া আহাৰ খাই দুয়োজনী ৰুমলৈ আহিল। সেইদিনা গধূলি নিবিড়ে নিমিষালৈ মেছেজ কৰিল, ঐ ভণ্টি, তোৰ লগৰজনী যে ৰীতা, মোৰ তাইক প্ৰথম দেখিয়েই কিবা এটা ভাল লাগিল। মই তাইৰ প্ৰেমত পৰিলোঁ। কৈ দে না তাইক মই ভাল পাওঁ বুলি। নিমিষাই ক'লে, হয় নেকি? মোৰ মৰমৰ দাদাটো, তাই বহুত ভাল ছোৱালী। তাইক যদি বৌ হিচাপে পাওঁ আমাৰ কিন্তু বেছি জমিব। কিন্তু তাইক কোৱাৰ কামটো তুমি নিজেই কৰা। মই ক'লে বেয়া হ'ব। ভয় কৰিলে হ'ব নেকি? এইবুলি কৈ নিমিষাই ৰীতাৰ অনুমতি অবিহনে তাইৰ ফোন নাম্বাৰটো নিবিড়ক দি দিলে। ৰাতি ভাত পানী খাই 9 মান বজাত বিচনাত পৰিছিল। তেনেতে ৰীতাৰ হোৱাটছএপত এটা মেছেজ আহিল, চিনি পাইছা? মই নিবিড় ভণ্টিৰ পৰা তোমাৰ নম্বৰটো ল'লোঁ। বেয়া নাপাবা হা। ৰীতাই ক'লে, হ'ব নাপাওঁ। দুয়োৰে মাজত সেইদিনা অলপ থুলমূলকৈ কথা হ'ল। নিবিড়ে প্ৰথম দিনাই ভালপোৱাৰ কথাটো কোৱা উচিত নহ'ব বুলি ভাবি নক'লে। এনেদৰেই প্ৰায় দুয়োৰে মাজত কথা বতৰা চলি থাকিল। ইটোৱে সিটোৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা হ'ল। প্ৰায় ফোন মেছেজত ৰাতি বহুত দেৰিলৈকে কথা বতৰা হয় তাহাঁতৰ। মাজে মাজে ৰীতাইও নিবিড়ক ভালপোৱা হ'ল, কিন্তু কোৱা নাছিল। এদিন নিবিড়ে তাক মনৰ কথা ৰীতাক ক'লে। ৰীতা আনন্দিত হৈছিল। কিন্তু তাই খোলা মনৰ ছোৱালী। সেয়েহে তাই নিবিড়ক ক'লে, মই প্ৰথমে এজন ল'ৰাক বহুত বেছি ভাল পাইছিলোঁ। সিও মোক বহুত বেছি ভাল পাইছিল। কিন্তু কি হ'ল নাজানো। এটা সময়ত সি মোৰ পৰা আমনি পোৱা হ'ল। মোক অৱহেলা কৰিবলৈ ধৰিলে। সকলোতে মোক ব্লক কৰি দিলে। একো খবৰ খাতি নাই। তাৰ পিছত মোৰ এজনী বান্ধৱীৰ পৰা গম পালোঁ সি বেলেগ কাৰোবাক বিয়া পাতিলে। মোৰ জীৱনটো শেষ যেন লাগিছিল। কোনোমতে নিজক বুজাই আজি মই এই অৱস্থা পালোহি। আপুনি মোক এনেকুৱা কৰে যদি, মোক এৰি যায় যদি একো নোকোৱাকৈ। তাই কান্দি উঠিল। নাই নাকান্দিবা। মই তোমাক নিজতকৈও বেছি ভাল পাওঁ। কেতিয়াও দুখ নিদিওঁ। তোমাক বহুত মৰম দিম। মোৰ মৰম তথা বিশ্বাসৰ হাতখন সদায় পাবা।
সেয়া তোমাৰ অতীত আছিল, পাহৰি যোৱা অতীত। সকলোৰে থাকে, মোৰো আছিল। সেইবাবে ভাবি বৰ্তমান সময়খিনিক বেয়া নকৰে নহয় আকৰিজনী। দুয়োৰে মাজত ভাল পোৱা হ'ল। প্ৰায় দুয়ো একেলগে ফুৰিবলৈ যায়, লগত সময় কটায়। এদিন নিবিড়ে তাৰ পৰিয়ালৰ লগতো ৰীতাক চিনাকি কৰি দিলে। মাকে প্ৰথমে তাইক পচন্দ কৰা নাছিল, যদিও পিছত কৰিলে। তাই প্ৰায় তাহাঁতৰ ঘৰলৈ অহা যোৱা কৰি থাকে। কাৰোবাৰ বেমাৰ আজাৰ হ'লেও গৈ খা খবৰ লয়। এনেদৰেই দুয়োৰে মাজত কোনো হাই কাজিয়া নোহোৱাকৈ সম্পৰ্ক চলি থাকিল। 2টা বছৰ কুশলে পাৰ কৰিল। আজিকালি নিবিড় কামত বেছিকৈ ব্যস্ত থাকে, সেয়েহে কথা বতৰা অলপ কম হয়। সেই কথা ৰীতাই বুজে, সেয়েহে কোনো কাজিয়া নকৰে। তাই আৰু নিবিড়ে তাইলৈ যিকোনো প্ৰকাৰে সময় উলিয়াই তাইক খবৰ লয়। নিবিড়ৰ মাকজনী অলপ পুৰণি মনোভাৱৰ। ৰীতাই পুৰণা আৰু অযুক্তিকৰ ৰীতি-নীতিবোৰ মানিব নিবিচাৰে। কিন্তু নিবিড়ক ইমান ভাল পায় যে তাই সকলোবোৰ সহ্য কৰিছিল তাৰ বাবে। কিন্তু হ'লেও সহ্যৰ এটা সীমা থাকে মানুহৰ। তাই যেতিয়াই তাহাঁতৰ ঘৰত যায়, মাকে কিছুমান কথাৰ কোনো যুক্তি নহ'লেও মানিবই লাগিব এনেদৰে কোৱা হ'ল। এবাৰ তাতে মাহেকীয়া হৈছিল। ভাত খোৱা থাল বাচনবোৰ বেলেগকৈ থ'ব কৈছিল আৰু পাটীখনতো বহিব দিয়া নাছিল। মাটিত বহিব দিছিল, গোটেই কাপোৰসোপা ধুৱাইছিল তাইক এটা কোঠাত, যিবোৰ তাই ব্যৱহাৰ কৰা নাছিল। সেইদিনা পেটৰ বিষত তাই ৰাতি শুব পৰা নাছিল, কান্দি আছিল। তহঁতৰ ঘৰত এনেকুৱা নকৰে মাহেকীয়া হ'লে? আজিকালি এইবোৰ নিয়ম নামানে। মানুহে মাহেকীয়া হোৱাটো কোনো বেমাৰ নহয়, এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। পিছদিনা তাই নিবিড়ক খঙত এই কথাবোৰ কৈছিল। তাৰ মাকলৈ তাইৰ খং উঠিছিল, কিন্তু তেওঁক একো ক'ব নোৱাৰি তাকে বহুত কিবাকিবি কৈ পেলাইছিল। ছোৱালী মানুহৰ জীৱনটো এনেকুৱাই নেকি? যদি মাহেকীয়া নহওঁ তেতিয়া সন্তান নোহোৱাৰ ভয়ত হয়তো দ্বিতীয় পত্নী আনিবই ক'ব। আৰু হ'লেও এনেকুৱা ব্যৱহাৰ কিয়? এতিয়াতো মই বিয়া হৈ এইখন ঘৰত অহাই নাই। যি এদিন আহোঁ নিজৰ বুলি, এনেকুৱা কিবা হৈ গ'লে এনেকুৱা কষ্ট দিয়ে, পিছত আৰু পাম। কিন্তু এইবোৰ কথা নিবিড়ে বুজিও নুবুজাৰ ভাও ধৰিল আৰু মাকৰ সেই অযুক্তিকৰ ধাৰণাবোৰক সলনি কৰিবলৈ চেষ্টা কৰাৰ সলনি তাইকেহে গালি পাৰিল। তেতিয়াৰ পৰা সিহঁতৰ মাজত বিভিন্ন কাৰণ লৈ বহুত বেয়াকৈ কাজিয়া হৈয়ে থাকে। কেতিয়াবা নিবিড়ে তাইক অসহ্যকৰ আৰু বহুত অশ্লীল গালিও দিয়ে। পুৰণা প্ৰেমৰ সম্পৰ্কক লৈ বহুত বেয়াকৈ কয়। যিবোৰ ভুল তাই কৰাই নাছিল, সেইবোৰৰ দোষ তাইকে জাপি দিয়া হ'লহি। এদিন নিবিড়ৰ মাকে ফোন কৰি ৰীতাক ক'লে, তোক মই প্ৰথমে পচন্দ কৰা নাছিলোঁ, কিন্তু মোৰ ল'ৰাটোৰ মুখলৈ চাই একো কোৱা নাছিলোঁ। এতিয়া সি নিজেই তোৰ পৰা আঁতৰিব বিচাৰিছে, মই ভালেই পাইছোঁ। আৰু ফোন মেছেজ কৰি তাৰ মূৰটো নেখাবি। মই তাৰলৈ বেলেগ ছোৱালী চাম। ফোনটো কাটি কান্দি কান্দি ক'ব নোৱাৰা হৈছিল তাই। তাইৰ মাকে তাইক একো কোৱাৰ সুযোগ নিদিলে। নিবিড়ক কথাবোৰ সুধিম বুলি ভাবি ফোনটো লৈ দেখে যে সি তাইক সকলোতে ব্লক কৰিছে। তাই বহুত ভাগি পৰিল, পাগলীৰ দৰে হৈ পৰিল। নিবিড়ে মোক এৰি বেলেগ বিয়া পাতিব নোৱাৰে। সিতো মোক বহুত ভাল পায়। নাই, তাৰ চাগে অলপ খং উঠিছে মোৰ ওপৰত। মাৰ কথাবোৰত মই বেয়া পোৱাৰ কাৰণে অভিমান কৰিছে। খুলিব ব্লক এনেদৰে প্ৰায় এমাহ গ'ল, কিন্তু সি নুখুলিল। এদিন ফেচবুকত তাৰ লগৰ এটাৰ পৰা গম পালোঁ নিবিড়ে বিয়া পাতিল অইন কাৰোবাক। সি এখন ফটো ৰীতাক দিলে। তাই হাঁহিবই নে কান্দিব, কি হৈছে এইবোৰ কল্পনাই কৰিব পৰা নাছিল। যিজন মানুহে তাইক কোনো দিনেই এৰি নোযোৱা আৰু কান্দিব নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিছিল, সেইজনে তাইক ইমান ডাঙৰ কষ্ট দিলে। এই সম্পৰ্কটোৰ কথা ৰীতাৰ ঘৰত গম পোৱা নাছিল। সকলোবোৰ কথা তাই এখন ডায়েৰীত লিখি আত্মহত্যাৰ পথ বাছি ল'লে।